স্বাগতম আপুনি চাই আছে মিড ডে 18 ষ্টুডিঅ'ত মই প্ৰাঞ্চল শিৱসাগৰ সাৰিঙত বিজেপি কৰ্মীৰ বিৰুদ্ধে প্ৰতিপত্তিক প্ৰহাৰৰ গুৰুতৰ অভিযোগ দেওবাৰে অনুষ্ঠিত জেপি নাড্ডাৰ সভালৈ নোযোৱাৰ বাবে সাৰিং কাকতিগাঁও নিবাসী টমাছ চাংমাই আৰু তেওঁৰ পত্নী পূৰ্ণিমা চাংমাইক প্ৰহাৰ বিজেপিৰ গৌৰীসাগৰ মণ্ডলৰ যুৱ মৰ্চাৰ সাধাৰণ সম্পাদক অংশুমান বৰাৰ বিৰুদ্ধে অভিযোগ আক্ৰমণত আহত পতিপত্নীয়ে অভিযোগ কৰা মতে প্ৰতিবেশী অংশুমান বৰাই বিজেপি মহা জনসম্পৰ্ক অভিযানৰ সভাত কাম কৰি দিনৰ বাবে টমাছ আৰু পূৰ্ণিমা চাংমাইক নিৰ্দেশ দিছিল কাম কৰি দিবৰ বাবে কিন্তু দিন হাজিৰা কৰা পতিপত্নীয়ে কাম কৰিবলৈ অস্বীকাৰ কৰাত বিগত নিশা অংশুমান বৰা নামৰ বিজেপিৰ পালি নেতাজনে প্ৰথমে হাতেৰে আৰু পাছৰ পৰ্যায়ত এডাল কাঠেৰে আক্ৰমণ কৰে টমাছ চাংমাইৰ পত্নী পূৰ্ণিমা চাংমাইক ঘৰৰ পৰা টানি চুচৰাই অনাৰ লগতে কাপোৰ কানি ফালি এডাল কাঠেৰে আক্ৰমণ কৰি মূৰ ফালি দিয়ে আনহাতে টমাছ চাংমাইকো অংশুমান বৰা নামৰ পালি নেতাজনে আক্ৰমণ কৰি গুৰুতৰভাৱে আহত কৰে স্থানীয় লোকৰ তৎপৰতাত আহত প্ৰতিপত্নীক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় আনহাতে ঘটনা সংঘটিত কৰি অংশুমান বৰাই সেই স্থানৰ পৰা পলায়ন কৰে আৰু বিগত নিশাই ঘটনা সন্দৰ্ভত গৌৰীসাগৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে প্ৰতিপত্নীয়ে কিন্তু এতিয়ালৈকে গৌৰীসাগৰ আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন হৈছে মিটিঙলৈ কেলে নগলি তাৰপিছত তহঁতৰ বাহাদুৰি বেছি হৈছে নেকি এনেকৈ গৈ তাৰপিছত মোক কাপোৰ চাপোৰ ফালিছে এতিয়া মাৰিছে মোক মানুহটো নাই কোনে মাৰিছে আপোনাক টুকু কিহে মাৰিলে আপোনাক মোক আঙুঠিও মাৰিছে বিটিয়েও মাৰিছে গোটেই কাপোৰ চাপোৰ ফালি পেলাই কিহত মাৰিলে আপোনাক মাথাত মাৰিছে আৰু পেটত গোৰ মাৰিছে তাৰপিছত বেক চাইডে মাৰিছে গোটেই বিটে চিটে কি কাৰণে মাৰিলে মিটিঙলৈ নোযোৱা পা কিহৰ মিটিং আছিলে বিজেপি সেইকাৰণে মাৰিলে আপোনাক অঁ মই পৰি আছোঁ তলত এতিয়া মই এজাহাৰ দিছে নেকি দিছোঁ অঁ কি বিচাৰে আপোনালোকে ইয়াক মই লৈ যোৱাটো বিচাৰিছোঁ মই জাগিৰোডৰ নেলিত সদৌ তিৱা ছাত্ৰ সন্থাৰ প্ৰতিবাদৰ সময়ত আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত সংঘাত ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত আৰক্ষীৰে হতাহতি প্ৰতিবাদকাৰীৰ আৰক্ষী অধীক্ষক হেমন্ত দাসৰ সৈতে সংঘাত সদৌ তিৱা ছাত্ৰ সন্থাৰ বিষয়ববীয়াৰ প্ৰতিবাদ মষিমূৰ কৰিবলৈ আৰক্ষী অৰ্ধসামৰিক বাহিনী মোতায়েন কৰা হয় ৰাজপথৰ পৰা প্ৰতিবাদকাৰীক চুচৰাই নি আটক কৰে আৰক্ষীয়ে তিৱা সাহিত্য পৰিষদক সংবিধানৰ ৬ষ্ঠ অনুসূচীত অন্তৰ্ভুক্ত কৰা কাৰ্বি আংলঙৰ তিৱাসকলৰ বাবে তিৱা আঞ্চলিক পৰিষদ গঠন কৰা অধিসূচনাৰ সময়ত বাদ পৰি ৰোৱা জনজাতি গাঁওসমূহক তিৱা স্বায়ত্তশাসিত পৰিষদত অন্তৰ্ভুক্ত কৰা অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰা ৰাজধানী সম্প্ৰসাৰণৰ ষড়যন্ত্ৰ বন্ধ কৰা মধ্য অসমত জনজাতি সংৰক্ষিত বিধানসভা সমষ্টি গঠন কৰা মেঘালয়ত বসবাস কৰা তিৱাসকলক জনজাতি মৰ্যাদা প্ৰদান কৰা আদি কেইবাটাও দাবীত ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধৰ চেষ্টা কৰিছিল তিৱা ছাত্ৰ সন্থা তিৱা মহিলা সন্থা আৰু তিৱা সাংস্কৃতিক সমাজে কিন্তু অৱৰোধৰ পূৰ্বে প্ৰতিবাদকাৰীসকলক আটক কৰাত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি এইখন ভাৰত এখন গণতন্ত্ৰ ৰাষ্ট্ৰ এই গণতন্ত্ৰ ৰাষ্ট্ৰত আমি ৰাজপথক আমি মানে পথ অৱৰোধ কৰাই নাছিলো পথ অৱৰোধ নকৰাত আগতে তেওঁলোকে আমি চাইডত থিয় হৈ আছো তেতিয়া তেওঁলোক এৰেষ্ট কৰিলে এই গণতন্ত্ৰৰ অধিকাৰ নাই নেকি আমি ৰাজপথত থিয় হোৱা অধিকাৰ নাই নেকি আমি থিয় জনগোষ্ঠী আমি থিয় জনগোষ্ঠী ছাত্ৰসকলে বিচাৰিছে আমি পৃথক ৰাজ্য বিচৰা নাই আমি স্বাধীন তিৱা ৰাজ্য বিচৰা নাই আমি বিচাৰিছো খচনিভুক্ত ছাত্ৰখন ভাৰতৰ সংবিধানৰ মতে আমাক খচনিভুক্ত ছাত্ৰখনহে বিচাৰিছো আৰু এই খচনিভুক্ত ছাত্ৰখন পিছত আমি ৰাজপথত আমাৰ এই আন্দোলনটো আমি তুলিব ধৰিছিলো ৰাজপথত আমি ওলাই আহিছিলো কিন্তু ৰাজপথত আমি আহি পোৱা নাই যেতিয়া আমাক এৰেষ্ট কৰিলে কিন্তু এই জবাবটো আহি থকা সময়ছোৱাত অসম চৰকাৰে তেওঁলোক আমি এই জবাবটো দিবলৈ আহি থকা লোকসভা ইলেকশ্যন আমি এই জবাবটো দিবলৈ আমি সাজু হৈ আছো
গণতান্ত্ৰিক পদ্ধতিত আমাক 5 মিনিট দুখলৈও দিব পাৰিলে 5 মিনিট সময়ত আমাক কি ৰাস্তা উত্তৰ গুৱাহাটীত ব্ৰহ্মপুত্ৰত অঘটন জাহাজৰ পৰা ব্ৰহ্মপুত্ৰত জঁপিয়ালে এগৰাকী মহিলাই জাহাজৰ কৰ্মীয়ে উদ্ধাৰ কৰিছে মহিলাগৰাকীক জিতু পাঠক নামৰ লোকজনৰ তৎপৰতাতে উদ্ধাৰ কৰা হয় মহিলাগৰাকীক উত্তৰ গুৱাহাটী মধ্যম খণ্ডত এঘৰত স্বামীৰ সৈতে ভাড়াতীয়া হিচাপে আছিল মহিলাগৰাকী স্বামীৰ পৰকীয়া প্ৰেমৰ বাবে এই পন্থা লোৱাৰ অভিযোগ মহিলাগৰাকীৰ ঘৰ মহানগৰীৰ নাৰেংগী উত্তৰ গুৱাহাটীত এই অঘটন সংঘটিত হৈছে জাহাজৰ পৰা ব্ৰহ্মপুত্ৰত জঁপিয়ালে এগৰাকী মহিলাই জাহাজৰ কৰ্মীয়ে পাছত উদ্ধাৰ কৰে মহিলাগৰাকীক জিতু পাঠক নামৰ লোকজনৰ তৎপৰতাতে উদ্ধাৰ হৈছে মহিলাগৰাকী উত্তৰ গুৱাহাটীৰ মধ্যম খণ্ডত এঘৰত স্বামীৰ সৈতে ভাড়াতীয়া হিচাপে আছিলে মহিলাগৰাকী স্বামীৰ পৰকীয়া প্ৰেমৰ বাবে এই পন্থা লোৱাৰ অভিযোগ কৰিছে মহিলাগৰাকীৰ ঘৰ মহানগৰীৰ নাৰেংগীত সুপাৰষ্টাৰ প্ৰভাস অভিনীত আদিপুৰুষ চিনেমাখনক লৈ দেশজুৰি বিবাদ অব্যাহত আছে এবাৰ আদিপুৰুষ চলি থাকোঁতে চিনেমা হলৰ ভিতৰত উত্তপ্ত পৰিস্থিতি আধাতে আদিপুৰুষৰ প্ৰদৰ্শন বন্ধ কৰি দিলে হিন্দু সংগঠনে মহাৰাষ্ট্ৰৰ এটা চিনেমা হলত হিন্দু সংগঠনৰ হুলস্থুল পালঘৰৰ নালচাপুৰাৰ এটা মাল্টিপ্লেক্সত হিন্দু সংগঠনৰ সদস্যই উদ্ভণ্ডালি কৰিলে আদিপুৰুষৰ প্ৰদৰ্শন বন্ধ কৰাৰ লগতে মাল্টিপ্লেক্সৰ বিষয়াকৰ্মীৰ সৈতেও বাকযুদ্ধত লিপ্ত হয় হিন্দু সংগঠনৰ সদস্যসকল নেপালৰ কাঠমাণ্ডুতো নিষিদ্ধ আদিপুৰুষৰ প্ৰদৰ্শন উল্লেখযোগ্য যে এই ছবিখন আৰম্ভণিৰ পৰাই বিতৰ্কত আছিল ৰিলিজ হোৱাৰ পূৰ্বৰ পৰাই এই ছবিখনক লৈ বিতৰ্ক ঘনীভূত হৈ আছিল আৰু শেহতীয়াভাৱে যেতিয়া ছবিখনে মুক্তি লাভ কৰাৰ পাছতো এই ছবিখনক লৈ বহু লোক অসন্তুষ্ট তাত সকলো চিত্ৰায়ন অতি বিকৃত ৰূপত কৰা হৈছে বুলি অভিযোগ উত্থাপন কৰা হৈছে ৰামায়ণক বিকৃত ৰূপত উপস্থাপন কৰা হৈছে বুলি কোৱা হৈছে আধ্যাত্মিকতাৰ বা ভাৰতীয় 5000 বছৰীয়া সভ্যতাৰ কথা অতি বিকৃত ৰূপত উপস্থাপন কৰা হৈছে সংলাপবোৰো অতি বিকৃত ৰূপত আছে বুলি অভিযোগ কৰিছে বিভিন্নজনে আৰু বাতৰিখিনি সময় হৈছে বাণিজ্যিক বিৰতিৰ কেৱল ষ্ট্ৰং নহয় নেৰানেপেৰা পৰা বৰষুণৰ ফলত হাজোত কৃত্ৰিম বানত বুৰ গৈছে দমদমা ৰঙিয়ামূল ৰাজপথটো সদাব্যস্ত এই গড়কাপ্তানি পথটোৰ বৰমবৈ অঞ্চলত একাঠো পানী হোৱাত এতিয়া যেন নাও চলাবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে জনসাধাৰণৰ পথটোৰে প্ৰায় বন্ধ হৈ পৰিছে যান বাহনৰ চলাচল যাৰ ফলত এতিয়া হাহাকাৰ লাগিছে এই পথটোৰে নিতৌ অহা যোৱা কৰা ছাত্ৰ ছাত্ৰী আৰু জনসাধাৰণৰ মাজত এজাক বৰষুণ দিলে কৃত্ৰিম বানপানীৰ সৃষ্টি হোৱা পথটোত এতিয়া নেৰানেপেৰা বৰষুণৰ ফলত হৈছে এককাল পৰ্যন্ত পানী স্থানীয় ৰাইজৰ অভিযোগ বিধায়িকা সুমন হৰিপ্ৰিয়াই এই পথটি মেৰামতিৰ ক্ষেত্ৰত আজিলৈ গ্ৰহণ কৰা নাই কোনো পদক্ষেপ সেয়ে আজি ৰাইজে এই পৰিৱেশৰ সন্মুখীন হ'বলগীয়া হৈছে কেৱল এয়াই নহয় বিধায়িকাগৰাকীয়ে এই পৰিস্থিতিৰ বুজ ল'বলৈ এবাৰো উপস্থিত হোৱা নাই বুলিও ক্ষোভ উজাৰিলে স্থানীয় ৰাইজে অতি শীঘ্ৰে অঞ্চলটোৰ এই সমস্যা দূৰ কৰিবলৈ দাবী জনাইছে জনতাই সম্পূৰ্ণ ৰাস্তাটোত প্ৰায় একাঠুৰ ওপৰ পানী হৈছে আৰু এই পানী হোৱাৰ কাৰণটো হ'ল যে লোক নিৰ্মাণ বিভাগে ইয়াতে নলা নিৰ্মাণ কৰিছিল কিন্তু বিজ্ঞানসন্মত নলা নোহোৱাৰ কাৰণে আৰু এই নলাৰ পৰা পানীটো ওলাই যাব নোৱাৰাৰ কাৰণে ইয়াতে পানী জমা হৈছে এই গড়কাপ্তানিক বিভাগৰ যিটো ৰাস্তা চেঁচা ডিমু ৰঙিয়া পথ এই পথটো ইতিমধ্যে দমদমাৰ পৰা আপোনাৰ বৰামবলৈকে আহিব পৰা অৱস্থাত নাই লোক নিৰ্মাণ বিভাগৰ দায়িত্বত আমাৰ স্বয়ং মুখ্যমন্ত্ৰী আছে আৰু মুখ্যমন্ত্ৰী নিচেই ওচৰৰ সমষ্টি হাজো সমষ্টি এই হাজো সমষ্টি যদি মুখ্যমন্ত্ৰীয়ে নাচায় তেতিয়াহ'লে কোন লোক নিৰ্মাণ বিভাগৰ দায়িত্বত থকাৰ পিছতো তেখেতে কিয় হাজো সমষ্টিত আজি তেখেতে চকু মিলি চোৱা নাই সেইটো আমাৰ ৰাইজৰ দাবী এবাৰ ৰেলৰ সুৰংগ পথত হাহাকাৰময় পৰিস্থিতি পথ নহয় যেন নদী এককাল পানীৰে বিপদসংকুল যাত্ৰা কণ ছাত্ৰ ছাত্ৰীৰ বাইক গাড়ী চলিছে নদী সদৃশ পথেৰে এই দৃশ্য দক্ষিণ কামৰূপৰ বকুৰ উত্তৰ পূব সীমান্ত ৰেলৱে ৰঙিয়া সংমণ্ডলৰ কামাখ্যা যোগীঘোপা পথৰ বকুৰ শালবাৰী ৰেল আলিৰ সুৰংগ পথত জমৰ যাতনা ভোগ কৰিছে সকলোৱে কোটিটকীয়া ৰেল আলিৰ সুৰংগ পথ নহয় যেন এখন নৈহে যাতায়াতৰ নামত কণ ছাত্ৰ ছাত্ৰীয়ে এককাল পানী ভাঙি বিপদসংকুলভাৱে বিদ্যালয়লৈ অহা যোৱা কৰে এজাক বৰষুণ আহিলে কৃত্ৰিম বান ৰেল আলিৰ সুৰংগত ৰোগী প্ৰসূতি কৰ্মচাৰী গঞা সকলোৰে বিপদসংকুল যাত্ৰা দুৰ্ঘটনাত পতিত হৈছে দুচকীয়া চাৰিচকীয়া বাহন
সুৰংগ পথৰ পানীৰ মাজত আবদ্ধ হ'ল দুচকীয়া বাহন উপায়হীন একাংশৰ উন্মুক্ত ৰেল আলিৰে পাৰাপাৰ কৰাৰ দৃশ্য দেখা গৈছে মাজে সময়ে সুৰংগ পথত পানী সিঁচি দায়িত্ব সামৰিছে ৰেল বিভাগে ৰাইজৰ দাবী বিজ্ঞানসন্মতভাৱে পুনৰ নিৰ্মাণ কৰক এই সুৰংগ পথ কামাখ্যা যোগীঘোপা ৰেল আলিৰ কেইবাটাও সুৰংগ পথত একেই পৰিৱেশ অবৈজ্ঞানিকভাৱে নিৰ্মাণ কৰা সুৰংগ পথৰ বাবে দায়ী বিভাগীয় কৰ্তৃপক্ষ পূৰ্বেও বিজ্ঞানসন্মতভাৱে সুৰংগ পথ পুনৰ নিৰ্মাণৰ দাবীত ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰিছে বাৰিষা কি খৰালি কি পানীয়ে খালি এই হিছে এই পানী হয় আৰু হিছে আৰু পানী হয় এই কিবা কিবি বনাইছে ড্ৰেন বনাইছে কিবা বনাইছে খালি পানীয়ে একো কাম দিয়া নাই বাইক স্কুটি বেয়া কৰা মানে সেই চব সেই ফান পাতিছে এইটো চৰকাৰে এই ল'ৰা ছোৱালীবিলাক স্কুলত যাব নোৱাৰা হৈছে এই পানী দেখিছেনে এই পানী এনেকৈ কি এনেকৈ চলিব আৰু এনেকৈ ওপৰেদি যাব নোৱাৰে পানী হ'লে ওপৰেদি যাব ওপৰেদি হ'লে এক্সিডেণ্ট হ'ব তেতিয়া কি উপায় নাই এতিয়াও অপৰিৱৰ্তিত হৈ আছে কামপুৰৰ বান পৰিস্থিতি কপিলী নদী কিছু স্থবিৰ হৈছে যদিও গোসাইগাঁৱত কপিলীৰ পানীয়ে প্ৰেমজান বান্ধ ভাঙি নিয়াৰ ফলত ন অঞ্চললৈ বৰ্তমান প্লাবিত হৈছে হাজাৰ হাজাৰ কৃষিভূমি প্লাবিত হৈছে বানত গাৰখুন্দা যমুনামুখ সংযোগী ৰাজপথৰ ওপৰেদি বাগৰিছে পানী ভাঙি নিছে পথছোৱাৰ বহু অংশ কৃষিভূমিসমূহ জলমগ্ন হোৱাৰ পিছতে কৃষক ৰাইজৰ মাজত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে খাদ্যৰ অভাৱত পশুধনৰো হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে অধিক জনাব আমাৰ সাংবাদিক ভাস্কৰ জ্যোতি শইকীয়াই কপিলী যি বানে পেমাজান মাথাউৰি ভাঙাৰ পিছত এতিয়া সমগ্ৰ কামপুৰৰ প্ৰায় 50খনকৈ অধিক গাঁও বৰ্তমান বানৰ কবলত পৰিছে মই বৰ্তমান উপস্থিত আছো কামপুৰৰ গাৰুখন্দা অঞ্চলত আৰু গাৰুখন্দা অঞ্চলৰ যি সামগ্ৰিক পৰিৱেশ সেই পৰিৱেশ মই মোৰ সতীৰ্থক দেখুৱাবলৈ আহ্বান জনালো গাৰুখন্দাৰ বিভিন্ন এতিয়া অঞ্চল পানীৰ কবলত পৰিছে গাৰুখন্দা যমুনামুখ সংযোগী পথটো ইতিমধ্যে বানে ছিঙি নিছে আৰু তাৰ লগতে গাৰুখন্দাৰ যিসমূহ পথাৰ আছিলে সমগ্ৰ পথাৰ সেই পথাৰসমূহ এতিয়া বানৰ কবলত পৰিছে সকলো কেৱল বগা আৰু বগা কেৱল পানী আৰু পানী আৰু যি খেতি পথাৰ আছিল মৰাপাতে হওক বা কৃষিভূমি যি ধান খেতি আছিল যি খেতি কঠীয়া ৰোপণ কৰিছিল সেয়া বৰ্তমান পানীৰ তলত মোৰ সতীৰ্থই দেখুৱাইছে এনেদৰে বৰ্তমান তেওঁলোকে ভূৰ বনাই কলৰ ভূৰ বনাই যাত্ৰা অব্যাহত ৰাখিছে আৰু যিখন পশ্চিম গাৰুখন্দা প্ৰাথমিক বিদ্যালয় সেই প্ৰাথমিক বিদ্যালয় এতিয়া মোৰ সতীৰ্থই দেখুৱাইছে প্ৰাথমিক বিদ্যালয় বৰ্তমান পানীৰ তলত বুলি ক'ব লাগিব যিহেতু নেপেৰা বৰষুণ আৰু কপিলী বিদ্যুৎ প্ৰকল্পৰ 6খনকৈ গেট খুলি দিয়াৰ পিছত যিহেতু যি পেমাজান মাথাউৰি আছিল পেমাজান মাথাউৰি ভাঙি নিয়াৰ পিছতে গোসাইগাঁও গাৰুখন্দা বিষ্ণুপুৰীকে ধৰি প্ৰায় 50খনৰ অধিক গাঁও পানীৰ কবলত পৰিছিল আৰু মই মোৰ সতীৰ্থই দেখুৱাই গৈছে সামগ্ৰিক পৰিৱেশ মই এগৰাকী স্থানীয় মহিলা আছে মই তেওঁলোকৰ কথা পাতিম পানী কেতিয়া সোমালে আপোনালোকৰ ইয়াত পানী সোমোৱা আজি 4 দিনে হ'ল মানে পানীটো সোমাই অলপ কমে আকৌ বাঢ়ে এইটো পৰিস্থিতিয়ে হৈ আছে এতিয়া কালি ৰাতিপুৱা অলপ কমিছিলে তাৰপিছত ভাটিবেলা আকৌ মানে সিমানখিনিয়ে পূৰ হৈ গ'ল আকৌ আজি ৰাতিপুৱা অলপ কম পাইছো পালেনো কি হ'ব কালিতকে আজি নেৰানেপেৰা বতৰটোৰ কাৰণে আজি আকৌ ভাবিছো কি অলপ বেছিহে আহিব নেকি আৰু আমাৰ এইখিনি মানুহৰ এই প্ৰেমজানটোৰ কাৰণে বিশেষ মানে বহুত কষ্ট হয় যোৱা বছৰতকে এবাৰ বাৰু অলপ ভালতে আছো তথাপিতো এতিয়াওতো বিশ্বাস কৰিব নোৱাৰি কি হয় এই স্কুলৰ বিলাই এয়া মানুহৰ বিলাই এয়া ৰাস্তা ঘাটে থাকিবলৈ মানে ব্যৱস্থা ৰাস্তাটো ছিঙি গৈছে ৰাস্তাও ছিগি গৈছে সেইফালে যাবলৈ ব্যৱস্থা নাই আমাৰ এইখিনি মানুহৰ বহুত কষ্ট মানে এতিয়া যিসমূহ পশুধন আপোনালোকৰ আছিলে সেই পশুধনসমূহ ক'ত ৰাখিছে আপোনালোকে এই ৰাস্তা কেনিবা ওখ জেগাত ঢিপত বা এই নামঘৰ তেনেকুৱা মঞ্চত তেওঁলোকে তেনেকে পশুখিনি গৰু ছাগলী তেনেকে ৰাখিবলগীয়া হৈছে আৰু কষ্ট কৰি বান্ধি কোনোবা আহিছে নাই জিলা প্ৰশাসনৰ লোক নাই এতিয়ালৈকে আমাৰ কোনো মানে খবৰ খাতি লোৱা নাই এতিয়ালৈকে একো ব্যৱস্থা আমি পোৱাও নাই গতিকে আৰু চৰকাৰে কি চিন্তা কৰে কিনো কৰিব চাগে তথাপিও আৰু যিহেতু যোৱাবাৰ বান আহিছিলে যোৱাবাৰ বানৰ পিছত কেইবাটাও মাথাউৰি ভাঙিছিলে এই বৃহত্তৰ কামপুৰ অঞ্চলত কিন্তু সেই মাথাউৰিবোৰ বাৰু নিৰ্মাণ নকৰিলে নেকি যাৰ ফলত এনেকুৱা ঘটনা ঘটিলে নাই যোৱাবাৰ কৰা নাছিলে এই বানপানী আগে মানে মাথাউৰিটো নিৰ্মাণ কাম কৰিছিলে সম্পূৰ্ণ হৈছিলে নেকি নে নাই হোৱা নে আমি ইমান মানে নাজানো বা দেখাও নাই কিন্তু এই বানপানীৰ লগে লগে মাথাউৰি নহয় মানে যিটো প্ৰেমজান মাৰিছিলে সেইটো ভাগি আহিছে বুলি আমি গম পাইছো মঙ্গলদৈ নদীয়ে বিপদ মাতিছে বহু পৰিয়াললৈ
ফেনে ফুটুকাৰে বাঢ়ি অহা মঙলদৈ নদীয়ে বিপদ মাতিছে মোৱামাৰী অঞ্চললৈ বিপদসীমাৰ ওপৰেৰে বৈছে দৰং জিলাৰ মঙলদৈ নদী ননৈ নোৱানৈ ধনশিৰি শাকতোলা নদীৰ পানী জলমগ্ন মঙলদৈৰ কমাৰপাৰা বৃহত্তৰ অঞ্চল বহু পুখুৰী পানীৰ তলত বুৰ যোৱাত হাহাকাৰ অৱস্থা মৎস্যপালকসকলৰ মাজত নষ্ট হৈছে পথাৰৰ কঠীয়া অধিক জনাব সাংবাদিক নৱজ্যোতিয়ে লাগিব যেহেতু দৰং জিলাৰ প্ৰতিখন নৈ এতিয়া দেখিবলৈ পোৱা গৈছে বিপদসীমাৰ ওপৰত আছে নোৱানৈ ননৈ শাকতোলা নদীকে ধৰি মঙলদৈ নদী এতিয়া বিপদসীমাৰ ওপৰত থকাৰ লগে লগে আতংক বিৰাজ কৰিছে অঞ্চলসমূহত নৈপৰীয়া ৰাইজসমূহৰ মাজত আৰু আমি যিহেতু উপস্থিত আছো মঙলদৈ নদীৰ মোৱামাৰী অঞ্চলত যিটো মোৱামাৰী অঞ্চলত এক ভয়াৱহ ৰূপ লৈছে গৰাখহনীয়াই আৰু কেইবাখনো যি ঘৰ ইতিমধ্যে গৰাখহনীয়াত যা গৈছে আৰু ইয়াৰ পিছত যি পথ নিৰ্মাণ কৰি দিয়া হৈছিল এই পথটো এতিয়া গৰাখহনীয়াত আচলতে গৰাখহনীয়া যাতায়াত ব্যাহত হৈ পৰিছে আমি এবাৰ দেখুৱাব বিচাৰিছোঁ যিটো পথ আচলতে পথৰ কোনো চিন নাইকিয়া হৈ পৰিছে গৰাখহনীয়াৰ কবলত পৰিছে আৰু প্ৰতি বছৰে এই গৰাখহনীয়াৰ কবলত পৰে এই অঞ্চলটো কিন্তু বিভাগীয় যি কৰ্তৃপক্ষ বিশেষকৈ ক'ব লাগিব যে জলসম্পদ বিভাগৰ কিন্তু এই ক্ষেত্ৰত কোনো ধৰণৰ কাণসাৰ নাই বাৰম্বাৰ গাঁৱৰ ৰাইজ বা স্থানীয় লোকসকলে দাবী জনাই আহিছে যদি কিন্তু এই কোনো ধৰণৰ এই অঞ্চলটোত গৰাখহনীয়া ৰোধ কৰাৰ কাৰণে কোনো ব্যৱস্থা গ্ৰহণ কৰা দেখিবলৈ পোৱা নাযায় স্থানীয় লোকল আছে কথা পাতিবলৈ চেষ্টা কৰিম দেখুৱাই লৈছোঁ কি ধৰণে গৰাখহনীয়াৰ কবলত পৰিছে এই অঞ্চলটো আৰু এই গৰাখহনীয়াৰ কবলত পৰাই নহয় প্ৰতি বছৰে এই অঞ্চলটোত আচলতে বানৰ কবলত পৰে অঞ্চলটো বানত বুৰি থাকে কিন্তু জলসম্পদ বিভাগৰ যি ধৰণৰ কৰণীয় কাম থাকে সেইসমূহ কিন্তু কৰা দেখিবলৈ পোৱা নাযায় আমি স্থানীয় লোক আছে অকণমান আগুৱাই আহিব এইটো কি অঞ্চল এইটো কি ঠাইখিনি এইটো মোৱামাৰী অঞ্চল এইটো গৰাখহনীয়া প্ৰতি বছৰে হয় দেখা পাওঁ আমি সব বছৰ হৈয়ে থাকে এইটো আপোনালোকে কমপ্লেইন দিয়ে আছে আহি আছে এই বাঘ আছিল এতিয়া বন্ধ কৰি থৈ গৈছে কাম নকৰে বাঁহটো পেলাই থৈ গ'ল দাই হাৰিলে আৰু অকণমান আগুৱাই আহিব কি ক'ব লাগে সমস্যা কি হয় মানে এই বাৰম্বাৰ আপোনালোকে কৈ আহে কিন্তু কাণসাৰ নাই নাই আজি 3 বছৰ সেনেকে চলি আছে কোনো এটা কাম এতিয়াও কাম কৰিব পৰা নাই খালি বাছ আৰু দুটামান গাড়ী ভালে ফুটি থৈ যায় আৰু কি কৰিব মানুহগিলা এনে হাৰা আৰু বাতৰিখিনিতে সময় হৈছে বাণিজ্যিক বিৰতিৰ সোনকালে উভতি আহিম কেৱল ষ্ট্ৰং নহয় মাইথান ষ্ট্ৰং মাইথান ষ্টীল নিৰ্মাণৰ মানদণ্ড আমাৰ মানুহ আমাৰ মাটি আমাৰ ট্ৰেক্টৰ কুমাৰ